পূব দাং সুদাচাং প্ৰতিবাদে পালেগৈ ধোৱাচাং আৰু প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল কি যিকোনো প্ৰকাৰে গৌৰৱ গগৈ মানে যাতে হেৰি কৰিব নোৱাৰে যোৰহাটত উপস্থিত হ'ব নোৱাৰে তেওঁলোকৰ উদ্দেশ্য আছিল সেইটো যাতে যোৰহাটখনত উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি কৰোঁ আৰু গৌৰৱ গগৈ যাতে সেই মিটিংখনত বা সেই সমষ্টিটো যাতে বাতিল হয় যাতে যাব নোৱাৰে তেওঁলোকে ভাবিছিলে সেইটো আৰু এইবিলাকতো জানেই আৰু কাৰ ছত্ৰছায়াত এইবিলাক চলি থাকে দুটকামান য'ত পায় ত'তে তেওঁলোকে জাপ দিয়ে আৰু মামাই সেইটো সুবিধা মানে বিচাৰিছিলে যে যা কিবা এটা ল মামাটো আজিকালি আমাৰ মেনেজ কৰাত নাম্বাৰ 1 গতিকে সেইটো কিন্তু কৰিব নোৱাৰিলে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আমাৰনো কি ক'ব আৰু বাৰিষা যেতিয়া একদম কেউফালে আমাৰ গুৱাহাটীত বানপানী আপোনালোকৰ ফালে নহয় বাৰু আমাৰ ফালে হয় বানপানী কথা কৈ লাভ নাই এতিয়া মূল কথাটোলৈ আহোঁ আৰু মেইন কথাটো আছিলে কি গৌৰৱ গগৈ কালি প্ৰথমবাৰৰ কাৰণে যোৰহাটলৈ আহিছে নিজ সমষ্টি যেহেতু তেওঁ আহিছে আৰু সেই যোৰহাটলৈ অহাৰ সময়ত বহুত চেষ্টা কৰিছিল কিন্তু কাৰণ মামা আপোনালোকে জানে অলপ দিনৰ পৰা একদম মানে ক'ব নোৱাৰা হৈ আছে যিকোনো প্ৰকাৰে গৌৰৱ গগৈ বদনাম হোৱাটোৱে বিচাৰি আছে নহয় জানো তেওঁ শান্তিত থাকিবলৈ পোৱা নাই কণমানিটোৰ পৰা আদি কৰি পত্নী হেৰিলৈকে বাচ্চাকেইটালৈকে তেওঁ থাকিব পৰা নাই মানে অশান্তি দি আছে আৰু সেই অশান্তি দিয়ালে কালি যেহেতু নিজৰ সমষ্টিত আহিছে সেইখিনি সময়তো মানে অশান্তি কিন্তু মই আপোনালোকক পলম নকৰি ইমান বাধা বিঘিনিৰ পিছতো কি ধৰণে গৌৰৱ গগৈ আপোনালোকৰ মাজলৈ আহিছে এয়াৰপৰ্টৰ অকণ দৃশ্য প্ৰথমতে চাই লওক নিশ্চয় দেখিলে নহয়নে কি সুন্দৰভাৱে তেওঁ আহিছে আৰু এইখিনিতে কওঁ কিছুমানে মোক কয় আপুনি কংগ্ৰেছী আপুনি আমুক এনেকৈ কিবা কিবি বহুত মানে কয় আৰু কিন্তু মই কওঁ শুনক তোমালোকে মোৰ ভিডিঅ' চাবা তেতিয়া গম পাবা মই কংগ্ৰেছী নেকি মই যিটো ভাল সেইটো মই সকলোকে সমানভাৱেই চাওঁ যদি গৌৰৱ গগৈয়ে ভাল কাম কৰে গৌৰৱ গগৈক ভাল বুলিয়ে ক'ম যদি কাইলৈ গৌৰৱ গগৈয়ে বেয়া এটা কৰে গৌৰৱ গগৈক বেয়া বুলিয়ে ক'ম যদি মামাই ভাল কাম কৰি আছে মামাক যিটো সময়ত ভাল কাম কৰে ভাল বুলিয়ে ক'ম যিটো সময়ত বেয়া কাম কৰে বেয়া বুলিয়ে ক'ম আৰু মামাৰ এটাই মই এতিয়া বৰ্তমান এই হাহাকাৰময় পৰিস্থিতি গুৱাহাটীত তাৰ ভিতৰত এইবিলাক কূটনীতি গৌৰৱ গগৈ কেনেকুৱা কৰা তেনেকুৱা এইবিলাক ভাল নালাগে আৰু তেওঁ থাকিব লাগে কি কামত আৰু তেওঁ আছে কি কামত সেইবিলাক তেওঁলোকৰ মানে কি হৈছে নিজে নাজানো আৰু মামাকো মই কওঁ দেই 15 বছৰ তেওঁ যেহেতু কৰি তেওঁ মানে বিজেপি চৰকাৰৰ কথা কৈছোঁ আৰু কৰিলে অকল মামাৰ কথাকে কোৱা নাই হ'লেও মানে এতিয়া আৰু মানে মানুহে অকণ পৰিৱৰ্তন বিচাৰিছে নহয় জানো যেনেকৈ কংগ্ৰেছৰ দিনত মামা থাকোঁতে আমি ভাবিছিলোঁ মামা বিজেপিলৈ আহিলে চাগে ভাল হ'ব পৰিৱৰ্তন হ'ব উল্টাই কালহে হ'ল মহাকাল গতিকে আপোনালোকেতো দেখিলে গৌৰৱ গগৈ কি ধৰণে এয়াৰপৰ্টৰ পৰা আহিলে আৰু মই বেছি পলম নকৰি গৌৰৱ গগৈ দুখনমান মিটিঙৰ দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ চাওক আৰু মামা কিন্তু এতিয়া মানে গৌৰৱ গগৈতকৈ তলত আছে সেইটো এটা মই ভিডিঅ' দিম দেই আৰু কিয় দিম বুলি কৈছোঁ জানেনে কাৰণ নিউজবিলাকত চাবচোন কমেণ্টৰ ওপৰতো বহুত নিৰ্ভৰ কৰে আৰু এইবাৰ কাক মুখ্যমন্ত্ৰী বিচাৰে আপোনালোকে সেইবুলি 3-4মান হেৰি দিয়ে আৰু 3টামান দিয়ে আৰু গৌৰৱ গগৈক হওক বা অখিল গগৈক হওক বা মামাক হওক আৰু লুইনজ্যোতিক হওক কিন্তু তাৰ ভিতৰত গৌৰৱ গগৈকহে মানুহে পচন্দ কৰে সেইবিলাকৰো এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ প্ৰথমতে চাই লওক জনপ্ৰিয়তাৰ শীৰ্ষত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্তকো চেৰ পেলালে গৌৰৱ গগৈয়ে গৌৰৱৰ তুলনাত পিছ পৰিল মুখ্যমন্ত্ৰীৰ জনসমৰ্থন গৌৰৱ গগৈৰ ওপৰতেই ভৰসা অসমবাসীৰ পথ পৰিৱৰ্তনৰ দিশে অসমৰ ৰাজনীতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পোৱাৰ পিছতেই তুংগত উঠিছে গৌৰৱ গগৈৰ জনপ্ৰিয়তা জনসমৰ্থনৰ শীৰ্ষত অৱস্থান কৰিছে গৌৰৱ গগৈ বিগত 3 দিন ধৰি সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি সম্প্ৰতি অসমৰ আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতাজন হৈছে গৌৰৱ গগৈ ইয়াৰ বিপৰীতে হুৰাহুৰে কমি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা মন কৰক সামাজিক মাধ্যমৰ এই পোষ্টবোৰলৈ
অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন বুলি একাংশ সংবাদ মাধ্যমে ৰাইজৰ মতামত বিচাৰিছিল। গৰিষ্ঠ সংখ্যক মতামত কৈছে গৌৰৱ গগৈৰ পক্ষত। প্ৰায় 90% লোকে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে গৌৰৱ গগৈ। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত গৌৰৱ গগৈৰ জনপ্ৰিয়তা যে অধিক সেই কথা প্ৰমাণিত হৈছে দুয়োগৰাকী নেতাই সামাজিক মাধ্যমত দিয়া মন্তব্যৰ পৰাই। প্ৰথমে শুনি লওক গৌৰৱ গগৈয়ে অসমবাসীলৈ দিয়া ভয়মুক্ত অসম, গুণ্ডামী মুক্ত অসম, কেলেংকাৰী মুক্ত অসম, এটা নতুন অসম য'ৰ চৰকাৰে কিছু বিশেষ ব্যক্তিৰ বাবে নহয় আপোনালোকৰ বাবে কাম কৰে। এই ক্ষেত্ৰত সকলৰ আশীৰ্বাদ আমি আগন্তুক দিনত পাম। সকলোৱে আমাৰ বাবে দোৱা কৰিব, এয়া কামনা কৰি মই এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে জনোৱা এই আহ্বানৰ প্ৰতি ৰাইজে দিছে বিপুল সঁহাৰি। এই পোষ্টটোত লাইক কৰিছে ৪২,০০০ লোকে, কমেণ্ট কৰিছে ৬,০০০জন লোকে। আনহাতে এতিয়ালৈকে ৮ লক্ষাধিক জনতাৰ ভিউজ লাভ কৰিছে গৌৰৱ গগৈয়ে। একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰা এটা পোষ্টৰ সবিশেষ তথ্য চাওক। এগৰাকী মুখ্যমন্ত্ৰীৰ এটা পোষ্টত লাইক মাত্ৰ ৬,০০০, মাত্ৰ ৩৫১টা কমেণ্ট আৰু ভিউজৰ সংখ্যা ১,৩২,০০০। এয়া মাত্ৰ এটা পোষ্টৰ আৰু এটা দিনৰ হিচাপ। মন কৰিবলগীয়া যে গৌৰৱ গগৈৰ মন্তব্যক সমৰ্থন কৰা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পালেও মুখ্যমন্ত্ৰীৰ মন্তব্যত কমেণ্ট আৰু লাইক বৃদ্ধি পোৱা নাই। কথা চহকী মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা যে দিনক দিনে কমি আহিছে তাৰ শেহতীয়া উদাহৰণ এয়া। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধিৰ হাৰ হৈছে ঊৰ্ধ্বগামী। ৰাজনৈতিক পৰ্যবেক্ষণ মহলৰ মতে এয়াই হৈছে অসমৰ ৰাজনীতিৰ পথ পৰিৱৰ্তনৰ স্পষ্ট ইংগিত। নিউজ ডেস্ক ৰিপৰ্ট, NV লাইভ। মহাযুদ্ধৰ বিকুল বাজি গ'ল। কংগ্ৰেছৰ নতুন সেনাপতিক ৰুধিবলৈ সমৰ সজ্জা বিজেপিৰ। বিজেপিয়ে কোনো এটা সুযোগেই এৰি দিব খোজা নাই। সভাপতি হৈ গৌৰৱ গগৈয়ে অসমৰ মাটিত ভৰি থোৱাৰ পূৰ্বেই ৩০ মেৰ পৰাই ২৬ৰ মহাৰণ আৰম্ভ কৰি দিব বিজেপিয়ে। হয়, ঠিকেই শুনিছে, কংগ্ৰেছে ২৬ৰ মহাযুদ্ধৰ বাবে নতুন সেনাপতি নিয়োগ কৰিছে গৌৰৱ গগৈক। দিল্লীত ঘনে ঘনে বৈঠক পাতিছে। গৌৰৱ গগৈকে সেনাপতি পাতি কোনো পাত্ৰ মন্ত্ৰী অথবা নেতাই যাতে লবি ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যেই দিল্লীলৈ তলব কৰা হৈছে কংগ্ৰেছৰ ৫জনকৈ নেতাক। AICCয়ে মন্ত্ৰণা দি পঠিয়াইছে, কথামতে কাম হ'ব লাগিব। এক প্ৰকাৰ কংগ্ৰেছে গৌৰৱক সেনাপতি পতাৰ পিছতেই বিকুল বাজি গ'ল একেদৰে বিজেপিটো। ৩০ মেৰ পৰাই ৭০ দিনৰ বাবে সাংগঠনিক কাৰ্যসূচী ঘোষণা বিজেপিৰ। ৩১ মেত সভাপতি হৈ গৌৰৱে যোৰহাটৰ পৰা কাৰ্যসূচী ল'ব। দিল্লীৰ পৰা যোৰহাটৰ বিমানবন্দৰৰ পৰা ৰোড শ্ব' ঘোষণা কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা। কিন্তু এদিন আগৰ পৰাই বিজেপি যুদ্ধত নামিব। কাৰণ ৩১ মেৰ পৰা ৩ জুনলৈ কংগ্ৰেছৰ নতুন সভাপতিৰ কাৰ্যসূচী থাকিব। দেখাত কংগ্ৰেছৰ গৌৰৱ গগৈৰ সৈতে কোনো সম্পৰ্ক নাই বিজেপিয়ে ঘোষণা কৰা কাৰ্যসূচী অথবা সভাৰ। কিন্তু সাংগঠনিক স্থিতিৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব খোজা নাই বিজেপিয়ে, যাৰ বাবে ৩০ মেৰ পৰা ১৫ জুনলৈ ৩৯খন সাংগঠনিক জিলাত কাৰ্যসূচী লৈছে বিজেপিয়ে। জিলাই জিলাই অনুষ্ঠিত হ'ব বৰ্ধিত জিলা কাৰ্যনিৰ্বাহক সভা বিজেপিৰ। আৰু তাৰ বাবে ইতিমধ্যেই বিজেপিৰ বাজপেয়ী ভৱনৰ ৱাৰ ৰুমত ৰণকৌশল যুগুত কৰা হৈছে। ২৯,৬৫৩টা বুথত সভাপতি ৰণৰ প্ৰস্তুতি চলাব বিজেপিয়ে। কেৱল ১৫ জুনতেই যে কাৰ্যসূচী বিজেপিৰ শেষ সেয়া নহয়, ১৫ জুনৰ পৰা ২৫ জুলাই পৰ্যন্ত বিজেপিৰ ৪৩৩টা মণ্ডলত কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী ৰখা হৈছে। অৰ্থাৎ ২৬ৰ মহাযুদ্ধ পৰ্যন্ত বিজেপি এতিয়া আৰু থমকি ৰোৱাত নাই। প্ৰায় প্ৰতিদিনেই সাংগঠনিক কাৰ্যসূচী ৰাখিব বিজেপিয়ে। এই সময়ছোৱাত সভাপতি দিলীপ শইকীয়াৰ শিৱসাগৰ, চৰাইদেউকে ধৰি ৮খন জিলাত সভাৰ কাৰ্যসূচী ৰখা হৈছে ৩০ মেৰ পৰাই। একেদৰে বিজেপিৰ ৮জন উপসভাপতিয়ে ২-৩খনকৈ জিলাৰ সভাত অংশ ল'ব। সাধাৰণ সম্পাদকসকলকো ৩খনকৈ জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপৰিও উপসভাপতি তপন গগৈ, বিজুলী কলিতা, নৱকুমাৰ দলে, জয়ন্ত কুমাৰ দাস, অশোক ভট্টৰায়, ৰেখাৰাণী দাসবড়ো আৰু ডাঃ ৰাজদীপ ৰয়ৰ কাৰ্যসূচী ৰখা হৈছে। একেদৰে সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু পুলক গোহাঁইৰো কাৰ্যসূচী ৰখা হৈছে বিভিন্ন জিলাত।
কিন্তু এই সময়ছোৱাত কংগ্ৰেছে কি কৰিব? কংগ্ৰেছে ইতিমধ্যেই যোৰহাটৰ প্ৰায় টিয়ক তিতাবৰ আদিত কংগ্ৰেছৰ নতুন সভাপতিৰ ৰোড শ্ব' অনুষ্ঠিত কৰাৰ লগতে এই ৰোড শ্ব' সমাপন কৰি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৰাজীৱ ভৱন আৰু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গৌৰৱ গগৈৰ সভা ৰখা হৈছে। এক অৰ্থত স্পষ্টকৈ ক'ব পাৰি গৌৰৱক কংগ্ৰেছে নতুন সভাপতিৰূপে প্ৰক্ষেপ কৰাৰ পিছতেই বিজেপিৰো সাংগঠনিক তৎপৰতা ব্যাপক হৈ পৰিছে। যুদ্ধ এইবাৰ আচলতে জমি উঠাৰ পূৰ্বানুমান এই তৎপৰতাই যেন দিবলৈ লৈছে। ব্যুৰো ৰিপৰ্ট DY 365। নিশ্চয় আটাইকেইটা ভিডিঅ' চালে চোৱাৰ পিছত মামাই আচলতে এইবিলাককে চাই ক'ব নোৱাৰা হৈ থাকে। আপোনালোকে ভাবে নেকি যে মামায়ে এইবিলাক নিউজ চিউজ নাচায়? মামা সাত ঘাটৰ চেঙেলি সেইবিলাক সকলোখিনি নিৰীক্ষণ কৰি থাকে। মামা লাইভ আহি থাকে, চাব আপোনালোকে হয়নে নহয়? আৰু বহুতে বাৰু চাই চাগেই, নাজানো আৰু, কিন্তু মই চাওঁ দেই, মামাৰ লাইভ চাওঁ বা মামাক মই কমেণ্ট কৰোঁ। আৰু এইখিনিয়ে আছিলে ভিডিঅ'টো দেখিলে। আৰু সঁচাকৈ গৌৰৱ গগৈলৈ বহুত বহুত শুভেচ্ছা থাকিলে, যিহেতু তেওঁ প্ৰথমবাৰ আহিছে নহয়নে বাৰু? আৰু সকলোৰে যেনেদৰে মানুহখিনি আহিছে তেওঁক কাদৰি হেৰি কৰিছে, যাতে তেওঁলোকৰ সমষ্টি উন্নয়ন হয়, অসমৰ উন্নয়ন হওক, তাকেই কামনা কৰিছোঁ। আৰু কিমান কি ক'ম, তেওঁলোকৰ মনৰ আশা পূৰণ হওক, সকলোকে কৈছোঁ আৰু কংগ্ৰেছী সকলোকে কৈছোঁ দেই, অকল বা আমাকো কৈছোঁ, আমিও সেইটোৱে বিচাৰোঁ মানে কি, মুঠতে ভাল হ'ব লাগে আৰু অসমখন ভাল হ'ব লাগে, ধাৰমুক্ত হ'ব লাগে, সেইটোৱে বিচাৰোঁ। আমাক অতিৰঞ্জিত টকা পইচা আমাক নালাগে, নহয় জানো? আৰু এতিয়া বিশেষতে মামায়ে আঁচনি দি মানুহখিনিক একদম শেষ কৰি পেলাইছে। এইখিনি আছিলে ভিডিঅ'টো, আৰু বেছিকৈ কৈ নাথাকোঁ দিয়ক, কিমান কৈ থাকিব। ইফালে বৰষুণৰ শব্দ চাগে শুনিছে, বহুত বেছিকৈ আহিছে মানে বৰষুণ। গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।